নগাঁৱত ধোৱাচাঙত শিশু শ্ৰমিক বিৰোধী আইন একাংশ ইটা ভাটাই নামানে চৰকাৰী নীতি নিয়ম কণ কণ শিশুসকলক বিদ্যালয়লৈ পঠিওৱাৰ পৰিৱৰ্তে নিয়োগ কৰিছে ইটা নিৰ্মাণৰ কামত একাংশ ইটা ভাটাৰ কৰ্তৃপক্ষই এতিয়া কেৰেপ নকৰে জিলা আয়ুক্ত চক্ৰ বিষয়াকো এই দৃশ্য নগাঁৱৰ জিলাখনৰ একাংশ ইটা ভাটাই নামানে চৰকাৰী নীতি নিয়ম নগাঁৱৰ ৰূপহীহাটৰ HN ইটা ভাটাই শিশু শ্ৰমিক বিৰোধী আইন উলংঘা কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে কণ কণ শিশুক শ্ৰমিক হিচাপে ইটা নিৰ্মাণৰ কামত নিয়োজিত কৰাৰ দৃশ্য বন্দী হৈছে কেমেৰাত জিলা আয়ুক্ত চক্ৰ বিষয়াকো কেৰেপ নকৰে HN ইটা ভাটাৰ মালিক মাইনুদ্দিন ফৰাজীয়ে শিশু শ্ৰমিক বিৰোধী আইন উলংঘা কৰি নিতৌ শিশু শ্ৰমিকক নিয়োগ কৰি আহিছে ইটা বনোৱা ইটা কঢ়িওৱা আদি কামত আনকি শিশু শ্ৰমিক বিৰোধী আইন উলংঘা কৰা এই ইটা ভাটাটোৰ মেনেজাৰে চকুৰ সন্মুখত শিশু শ্ৰমিক নিয়োজিত হৈ অহাৰ পাছতো গা এৰা মন্তব্য দিয়াক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এইটো এই বছৰলৈ 6টা সিজন চলি আছে ওনার মাইনুদ্দিন ফরাজি মাটিটো তো একচুয়াল ইয়াত 5-6 বিঘা মাটি আছে এইখিনি আৰু ফিল্ড আছে ফিল্ড আপ ডাউন হয় কেতিয়াবা কমে কেতিয়াবা 25 বিঘা মান হ'ব বাকি মানে ক্লাসিফিকেশনটো এটা আমাৰ মিৰানটো কৰা হয় ফিল্ডটো ধৰক কেতিয়াবা মানে হেৰি আমি হেৰি কৰো বনাও শ্ৰেণী পৰিৱৰ্তন হ'ব লাগে মিৰানৰ মাটিটো আমাৰ ইণ্ডাষ্ট্ৰীৰ নামত হেৰি কৰিব লাগে এটা ইটা বনোৱাৰ আছে এইটো একচুৱেল মই নাজানো মালিকে জানিব মই তাৰ পাছত আহা যায় এইটোতো আমি হেৰি আছে এইটো ইয়াত হেৰি আছে যে আমি শিশু শ্ৰমিক আমি লাগিব দিয়া নাই এনে মা বাবাৰ লগত আহিছে সিহঁত কেতিয়াবা খেলা ধূলা কৰে আৰু স্কুলো আছে ইয়াত স্কুলত হেৰি কৰি আছে না কেতিয়াবা বালি চালি মা বাবাৰ লগত হেৰি অলপ সহায় কৰি দিয়ে এইখিনি কিন্তু আমি তেনেকে একেবাৰে আমি মানা কৰি দিয়া আছে চবকে যে শিশু শ্ৰমিক কোনেও লগাব নোৱাৰিবা এইটো লাগিব আমি দিয়া নাই আমিতো শুনক পথাৰত নাই ফটোত আপুনি দেখুৱাইছে ল'ৰাটো কিন্তু ডাঙৰ যথেষ্ট ডাঙৰ ল'ৰাটো স্কুল গৈ থকা ল'ৰা সেইকাৰণেতো স্কুলটো ধৰক মেট্ৰিক পাছ কৰিলেও যায় স্কুলত নাই আমি লগাব দিয়া নাই সেইটো নাই আপুনি যিটো ফটো দেখুৱাইছে ল'ৰাটো মেচিউৰ প্ৰায় মেচিউৰ ল'ৰাটো প্ৰায় মেচিউৰ ডাঙৰ ল'ৰা আপুনি যিটো ৰঙা হেৰিটো পিন্ধাই দি আছে এইটো ডাঙৰ ল'ৰা এইটো না কেমেৰা দেখি দৌৰা-দৌৰি এইটো এনেও ল'ৰা ছোৱালী দৌৰা-দৌৰি কৰে না আমি শিশু শ্ৰমিক আমি লগাব দিয়া নাই স্কুলখন আজি একদিনো মিছ হোৱা নাই আজি আছে কি যদি গ'লগে টাইম হৈ গ'লতো 12টা মানত যায়গে 12টাৰ ওপৰত হৈ গ'ল ছুটি হৈ গ'ল ৰাতিপুৱা 9টাৰ পৰা বহে তাই আহি 12টালৈ লাগা নাই আমি লাগিব দিয়া নাই যদি কোনোবাই হেৰি কৰিছে মা বাবাৰ লগত আছে আমি কঠোৰ মানে সিহঁতক হেৰি কৰি দিম যে কোনো লগাব নোৱাৰিবা শিশু শ্ৰমিক একদম আগৰ পৰাই আমি আছো যদি কৰিছে তেতিয়াহ'লে সিহঁতৰ এইটো হেৰি হ'ব আমি মানে কি আমি পানিচমেন্টৰ ব্যৱস্থা হ'ব আমি এইবোৰ কাম নকৰো
এই ইটা ভাটাটোৱে জনস্বাস্থ্যৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰিছে, যাৰ ফলত ৰাইজে কৃষিকাৰ্য কৰা পথাৰৰো অনিষ্ট সাধন হৈছে। চৰকাৰী নীতি নিয়ম মানি নচলা এই ইটা ভাটাটো জনবসতিপূৰ্ণ এলেকাত বহাৰ অনুমতি কেনেদৰে লাভ কৰিছে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। শিশু শ্ৰমিক বিৰোধী আইন উলংঘা কৰা এই ইটা ভাটাটোৰ ক্ষেত্ৰত জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হ'ব লক্ষণীয়। নিউজ ডেস্ক সাজ দ্য ৰিয়েলিটি। বিয়া, জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশ্যন এম্বিয়েন্স বেংকুৱেটছ। আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান। গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সুৰিয়াছ বেংকুৱেট হল। এম্বিয়েন্স বেংকুৱেটছ, পাৰফেক্ট ফৰ এভৰি চেলিব্ৰেশ্যন। ফৰ বুকিং, contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.